নমস্কাৰ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'বলৈ যত্ন কৰিছো হুজ বা হুইচ আমি কেনেদৰে বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব লাগে আমি প্ৰশ্ন কৰিবলৈ যাওঁতে কেনেদৰে হুজ বা হুইচ ব্যৱহাৰ কৰিব পাৰো আৰু বাক্যৰ মাজত যদি এই হুজ বা হুইচটো আমি কনজাংচন ৰূপে ব্যৱহাৰ কৰিব লগা হয় তেনে ক্ষেত্ৰত আমি কেনেদৰে ব্যৱহাৰ কৰিম আৰু বাক্যবোৰে কি অৰ্থ প্ৰকাশ কৰিব এই সকলোখিনিৰ বিষয়ে মই আপোনালোকক ক'বলৈ যত্ন কৰিছো আজিৰ এই ভিডিঅ'টোত গতিকে ভিডিঅ'টো খুব ইন্টাৰেষ্টিং আৰু ডেইলি কনভাৰসেচনৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আপোনালোকে স্কিপ নকৰাকৈ হেকলৈকে চাব সো আহক এটা ভিডিঅ'টো আৰম্ভ কৰো ফাৰ্স্ট আমি হুজ কেনেদৰে ইন্টাৰোগেটিভ সেন্টেন্স বা প্ৰশ্নবোধক বাক্যত ব্যৱহাৰ কৰিব পাৰো তাৰ বিষয়ে জানিবলৈ যত্ন কৰো হুজ আমি কেতিয়া ব্যৱহাৰ কৰো যেতিয়া আমি কোনো এটা বাক্যৰ দ্বাৰা এইটো কাৰ হেইখন কাৰ এনে ধৰণে ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি হুজ প্ৰনাউনটো ব্যৱহাৰ কৰিব লাগে আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকো এইখন গাড়ী কাৰ এইখন কিতাপ কাৰ এই কাৰটোৰ কাৰণে আমি হুজ প্ৰনাউনটো ব্যৱহাৰ কৰো আৰু হুজৰ সহায়ত সেই কিতাপখন বা সেই গাড়ীখনৰ ওপৰত অধিকাৰ কাৰ আছে তাৰ বিষয়ে আমি জানিবলৈ যত্ন কৰো সো আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিম দুই এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো হক মই যেতিয়া এটা বাক্য কওঁ যে আজি কাৰ বাৰ্থডে এই কাৰটোৰ কাৰণে আমি ব্যৱহাৰ কৰিম হুজ কাৰ কি কৈছো বাৰ্থডে বুলি কৈছো তেতিয়া আমি ক'ব লাগিব হুজ বাৰ্থডে ইজ ইট টুডে আজি কাৰ বাৰ্থডে এনে ধৰণে আমি বাক্যটো অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব লাগে বা প্ৰশ্ন কৰিবলৈ যাওঁতে এনে ধৰণে আমি হুজটো ব্যৱহাৰ কৰিব লাগে আৰু হুজৰ পাছত আমি সদায় যিটো অবজেক্ট হয় অবজেক্টৰ বিষয়ে উল্লেখ কৰিব লগা হয় ঠিক আছে নেক্সট এটা বাক্য চাবলৈ যত্ন কৰো নেক্সট বাক্যটো সব কি কৈছে হৌ তাত থকা কিতাপখন কাৰ এই বাক্যটো সব কোনখন কিতাপখন কাৰ বুলি সুধিছো কিতাপখন কাৰ বুলি কওঁতে আমি ক'ব লাগিব হুজ বুক তাৰ পিছত হৌ তাত থকা কিতাপখন তেতিয়া আমি ক'ব লাগিব হুজ বুক ইজ দ্যাট over there whose book is that over there হৌ তাত থকা কিতাপখন কাৰ বুলি কওঁতে আমি বাক্যটো কলো whose book is that over there তাত থকা কিতাপখন কাৰ ঠিক আছে এতিয়া আমি নেক্সট এটা এক্সাম্পল সব কি কৈছে কাৰ কুকুৰে তাত ভুকি আছে এই বাক্যটো সব কাৰ কুকুৰে তাত ভুকি আছে ধৰ কুকুৰ এটাই ভুকি আছে আপুনি কৈছে যে এই কাৰ কুকুৰে ভুকি আছে তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কেনেদৰে ক'ব পাৰো আমি ক'ব পাৰো যে whose dog is barking over there কাৰ কুকুৰে তাত ভুকি আছে বুলি কোৱা আমি বাক্যটো কলো whose dog is barking over there এনে ধৰণে হুজ আমি ইন্টাৰোগেটিভ সেন্টেন্সত ব্যৱহাৰ কৰিব পাৰো এতিয়া চাও আমি হুজটো কেনেদৰে আমি বাক্যৰ মাজত কনজাংচন ৰূপে ব্যৱহাৰ কৰিব পাৰো আৰু ই কি অৰ্থ প্ৰকাশ কৰিব আমি বাক্যৰ মাজত যেতিয়া হুজটো এজ এ কনজাংচন হিচাপে ব্যৱহাৰ কৰিম ই অৰ্থ প্ৰকাশ কৰিব কাৰ বা যাৰ মই এটা এক্সাম্পলৰ মাধ্যমেৰে আপোনালোকক এই কনসেপ্টটো বুজাবলৈ যত্ন কৰো মই যেতিয়া এটা বাক্য কওঁ যে তাই জনা নাছিল কাৰ গাড়ীখন তাইৰ ঘৰৰ সন্মুখত পাৰ্ক আছিল এই বাক্যটো চাওক তাই জনা নাছিল বুলি কোৱা আমি বাক্যটো কেনেদৰে কম আমি ক'ব পাৰো she didn't know তাই জনা নাছিল তাৰ পিছত চাওক কি কৈছো কাৰ গাড়ী তাই ঘৰৰ সন্মুখত পাৰ্ক কৰা আছিল কাৰ গাড়ী বুলি কোৱাৰ লগে লগে আমি ক'ব লাগিব whose car was parked in front of the house ঘৰটোৰ সন্মুখত কাৰ গাড়ী পাৰ্ক হৈ আছিল তাই জনা নাছিল বুলি কওঁতে আমি বাক্যটোৰ মাজত হুজ কনজাংচনটো ব্যৱহাৰ কৰিলো আমাৰ কমপ্লিট সেন্টেন্সটো হ'ল she didn't know whose car was parked in front of the house তাই জনা নাছিল কাৰ গাড়ীখন ঘৰৰ সন্মুখত পাৰ্ক হৈ আছিল এনে ধৰণে আমি বাক্যৰ মাজত হুজটো ব্যৱহাৰ কৰিব লগা হয় এতিয়া চাও আমি নেক্সট এটা এক্সাম্পল She has a 17 years old daughter whose ambition is to be a doctor. এই বাক্যটো সব কি ক'লে She has a 17 years old daughter. তাই এগৰাকী 17 বছৰীয়া ছোৱালী আছে whose ambition এই হুজটোৱে কি বুজালে তাই ছোৱালীজনীৰ কথা বুজালে so whose ambition is to be a doctor যাৰ উচ্চাকাংক্ষা আছে কি আছে ডক্টৰ হোৱাৰ উচ্চাকাংক্ষা আছে বুলি কওঁতে আমি বাক্যটো কলো whose ambition is to be a doctor এই হুজটোৰ সহায়ত তেখেতৰ জীয়েকৰ কথা আমি বুজাবলৈ যত্ন কৰিলো এতিয়া চাও আমি নেক্সট এটা এক্সাম্পল This is the girl whose name I couldn't remember yesterday. এই বাক্যটো সব কি ক'লে This is the girl এইজনী ছোৱালীজনী whose name যাৰ নাম এই যাৰ নাম মানে ছোৱালীজনীৰ নামটো This is the girl whose name যাৰ নাম I couldn't remember yesterday যাৰ নাম মই যোৱাকালি মনত পেলাব নোৱাৰিলো বুলি কওঁতে মই বাক্যটো কলো This is the girl whose name I couldn't remember yesterday এনে ধৰণে আমি যাৰ বা কাৰ বুজাবৰ বাবে আমি হুজ এজ এ কনজাংচন হিচাপে বাক্যৰ মাজত ব্যৱহাৰ কৰিব পাৰো আপোনালোকে এনে ধৰণে দুই চাৰিটা বাক্য ফৰ্ম কৰি চাবলৈ যত্ন কৰক আপোনালোকৰ বাবে কনসেপ্টটো সহজ হ'ব এতিয়া চাও আমি হুইচ ইন্টাৰোগেটিভ সেন্টেন্সত বা আমি এজ এ কনজাংচন হিচাপে কেনেদৰে বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব পাৰো
হুইচ আমি ব্যৱহাৰ কৰোঁ যেতিয়া আমি বাক্যটোৰ দ্বাৰা কোনটো কোনখন এনে ধৰণে প্ৰশ্ন কৰিব লগা হ'ব তেনেকুৱা ক্ষেত্ৰত আমি হুইচ এই প্ৰনাউনটো ব্যৱহাৰ কৰিব লাগে আমি কেনেদৰে ব্যৱহাৰ কৰিম দুই এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো বুজি ল'বলৈ যত্ন কৰোঁ আহক মই যেতিয়া এটা বাক্য কওঁ যে হুইচ বেড ডু ইউ ৱান্ট টু ইউজ হুইচ বেড কোনখন বিছনা বুলি কওঁতে আমি কৈছোঁ হুইচ বেড ইউজ কৰিব বিচৰা বুলি কওঁতে আমি বাক্যটো ক'লো ডু ইউ ৱান্ট টু ইউজ হুইচ বেড ডু ইউ ৱান্ট টু ইউজ তুমি কোনখন বিছনা ব্যৱহাৰ কৰিব বিচৰা এনে ধৰণে আমি প্ৰশ্নত হুইচ বেড হুইচ কাৰ এনে ধৰণে ব্যৱহাৰ কৰিব পাৰোঁ এতিয়া চাওক নেক্সট এক্সাম্পল চাওক কি কৈছে হুইচ কাৰ উড ইউ লাইক টু বাই হুইচ কাৰ উড ইউ লাইক টু বাই তুমি কোনখন গাড়ী কিনিব বিচৰা তুমি কোনখন গাড়ী কিনিব বিচৰা বুলি কওঁতে আমি বাক্যটো ক'লো হুইচ কাৰ উড ইউ লাইক টু বাই তুমি কোনখন গাড়ী বা আপুনি কোনখন গাড়ী কিনিব বিচাৰে এনে ধৰণে আমি প্ৰশ্ন কৰিব লাগে ঠিক আছে নেক্সট এক্সাম্পল চাওক নেক্সট এক্সাম্পল কি কৈছে হুইচ ফোন ডিড she buy from you এই বাক্যটো চাওক কি কৈছে হুইচ ফোন ডিড she buy from you কোনটো ফোন তাই তোমাৰ পৰা কিনিছিল এনে ধৰণে প্ৰশ্ন কৰোঁতে কোনটো ফোন বুলি কওঁতে আমি বাক্যটো ক'লো হুইচ ফোন ডিড she buy from you কোনটো ফোন তাই তোমাৰ পৰা কিনিছিল এনে ধৰণে আমি প্ৰশ্ন কৰিবৰ বাবে হুইচ প্ৰনাউনটো ব্যৱহাৰ কৰিব পাৰোঁ এতিয়া চাওঁ আমি হুইচটো যদি আমি বাক্যৰ মাজত এজ এ কনজাংচন হিচাপে ব্যৱহাৰ কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত এই হুইচটোৱে অৰ্থ প্ৰকাশ কৰিব যিটো যিখন কোনখন এনে ধৰণে যেতিয়া আমি বাক্যৰ মাজত ব্যৱহাৰ কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি হুইচটো ব্যৱহাৰ কৰিব পাৰোঁ আমি কেনেদৰে ব্যৱহাৰ কৰিম এটা দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো বুজি ল'বলৈ যত্ন কৰোঁ আহক মই যদি এটা বাক্য কওঁ যে মই মোবাইলটো ভাঙিছিলোঁ যিটো তাই মোক মোৰ বাৰ্থডে গিফ্ট দিছিল মই মোবাইলটো ভাঙিছিলোঁ মই কোনটো মোবাইল ভাঙিছিলোঁ যিটো তাই মোক মোৰ বাৰ্থডে গিফ্ট দিছিল এতিয়া চাওক প্ৰথমতে মই কি ক'ম মই মোবাইলটো ভাঙিছিলোঁ আই ব্ৰক দ্য মোবাইল বা আই ব্ৰক দ্য ফোন মই মোবাইলটো ভাঙিছিলোঁ কোনটো মোবাইল ভাঙিছিলোঁ যিটো তাই মোক মোৰ বাৰ্থডে দিছিল হুইচ she gifted me on my birthday যিটো তাই মোক মোৰ জন্মদিনত মোক উপহাৰ দিছিল আমাৰ কমপ্লিট সেন্টেন্সটো হ'ল I broke the mobile which she gifted me on my birthday মই মোবাইলটো ভাঙিছিলোঁ যিটো তাই মোৰ জন্মদিনত মোক উপহাৰ দিছিল ঠিক আছে এতিয়া চাওঁ আমি নেক্সট এটা এক্সাম্পল এইখনে সেইখন স্কুল যিখনত মই পঢ়িছিলোঁ এই বাক্যটো চাওক কি কৈছে এইখনে সেইখন স্কুল যিখনত মই পঢ়িছিলোঁ এইখনে সেইখন স্কুল বুলি কওঁতে আমি কেনে ধৰণে ক'ম আমি ক'ব পাৰোঁ যে দিস ইজ দ্য স্কুল এইখনে স্কুলখন যিখনত মই পঢ়িছিলোঁ যিখনত বুলি কওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিম in which I used to read মানে যিখনত মই পঢ়িছিলোঁ যিখনত বুলি কওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিলোঁ in which আমাৰ কমপ্লিট সেন্টেন্সটো হ'ল দিস ইজ দ্য স্কুল ইন হুইচ আই ইউজ টু ৰিড এইখনে সেইখন স্কুল যিখনত মই পঢ়িছিলোঁ এতিয়া চাওঁ আমি লাষ্ট এটা এক্সাম্পল তাই টেবুলখন সাফ কৰিছিল যিখনত মই মোৰ কিতাপ আৰু ল্যাপটপ ৰাখোঁ এই বাক্যটো চাওক কি কৈছে তাই টেবুলখন সাফ কৰিছিল যিখনত মই মোৰ কিতাপ আৰু ল্যাপটপ ৰাখোঁ এটা চাওক প্ৰথমতে আমি ক'ম তাই কিতাপখন সাফ কৰিছিল তেতিয়া আমি বাক্যটো ক'ম she cleaned the table তাই কিতাপখন সাফ কৰিছিল যিখনত বুলি কওঁতে টেবুলৰ ওপৰত থওঁ গতিকে আমি বাক্যটোত ক'ব লাগিব অন হুইচ যিখনত মই কি কৰিছিলোঁ মই মোৰ কিতাপ আৰু টেবলেট বা ল্যাপটপ ৰাখোঁ তেতিয়া মই ক'ম অন হুইচ আই কিপ মাই বুকছ এণ্ড ল্যাপটপ আমাৰ কমপ্লিট সেন্টেন্সটো হ'ল she cleaned the table on which I keep my books and laptop এনে ধৰণে আমি বাক্যৰ মাজত হুজ আৰু হুইচ বা ইন্ট্ৰোগেটিভ সেন্টেন্সটো হুইচ আৰু হুজ ব্যৱহাৰ কৰিব পাৰোঁ আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে নিশ্চয় বুজিব পাৰিলে হুজ আৰু হুইচ আমি কেনেদৰে বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব লাগে আৰু যদি আপোনালোকৰ মাজত এই হুইচ আৰু হুজ লৈ কিবা কনফিউজন আছিলে আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে দূৰ কৰিব পাৰিলে আৰু যদি আপোনালোকৰ মনত কিবা কুৱেশ্যন থাকি গ'ল দেন লেট মি নো ইন দ্য কমেণ্ট বক্স বিলো মই আপোনালোকৰ বাবে সেই টপিকৰ ওপৰতো ভিডিঅ' প্ৰস্তুত কৰিবলৈ যত্ন কৰিম আৰু যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰক আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি যাবলৈ সমলি নাপাহৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশ্যন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিঅ' ৰেগুলাৰ আপলোড কৰি থাকোঁ আপোনালোকে নটিফিকেশ্যন পাব আৰু ভিডিঅ'বোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' হেভ এ নাইস ডে